দেশৰ লগতে আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ মানে প্ৰতি নজৰ ৰাখি আমি হয়তো আমাৰ শিলাপাটনি হালকাজাৱা মছজিদৰ এটা চিন্তা কৰি যে আমাৰ এই অঞ্চলত হয়তো কিছুমান যুৱক ল'ৰাসকলে মানে মদ ভাং গাঁজা ড্ৰাগছ বা ড্ৰাগছৰ বেজী জুৱা খেলাৰ লগত বা আৰু হয়তো বিভিন্ন বেয়া কাম মানে যেনেকুৱা নাৰী নিৰ্যাতনৰ লগতে কিছুমান জড়িত থকা বুলি আমাৰ অনুমান হয়। ঠিক সেইবিলাকৰ প্ৰতি আমি হয়তো নজৰ কৰি যে আমাৰ এই অঞ্চলত যেন এনেকুৱা দুৰ্নীতি কাম নহয়, তাৰ বাবে হয়তো আমি শিলাপাটনি হালকাজাৱা মছজিদৰ তৰফৰ পৰা আলোচনা কৰি তেওঁলোকৰ ওপৰত এনেকুৱা এটা মানে কঠোৰ ব্যৱস্থা ল'ম, যদি তেওঁলোকে এনেকুৱা দুৰ্নীতি কাম কৰে তেন্তে তেওঁলোকৰ ওপৰত মানে আমাৰ শৰীয়ত মোতাবেক বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু যদি সেইবিলাকৰ ওপৰতো যদি আমি হয়তো তেওঁলোকৰ ওপৰত নোৱাৰোঁ, তেতিয়া আমি হয়তো তেওঁলোকৰ লগত এটা সিদ্ধান্ত লৈছোঁ আমাৰ অঞ্চলে যে তেওঁলোকৰ মৃত্যু হোৱাৰ পাছত আমি কোনো ব্যক্তিয়ে জানাজা পঢ়িবলৈ নাযাওঁ আৰু আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁলোকক মানে কবৰ দিবলৈ আমি নিদিওঁ। এইটো আমাৰ এটা সিদ্ধান্ত লোৱা হৈছে। হালকা জামে মছজিদৰ অন্তৰ্গত আমাৰ 7টা সমাজ আছে। আমাৰ এই 7টা সমাজৰ পৰা আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যে যদি আমাৰ এই 7টা সমাজৰ ভিতৰত যদি কোনো ব্যক্তিয়ে মদ গাঁজা ভাং জুৱা নাৰী নিৰ্যাতন আদি কৰে, ড্ৰাগছৰ বেজী এইবিলাক যদি কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনক আমি ৰাজহুৱাভাৱে যিটো শৰীয়ত মোতাবেক আমাৰ বিধি হয় নিয়ম কানুন সেইটো কৰিম। যদি তেখেতক সেইবিলাকো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ৰাজহুৱা হিচাপে তেখেতক জানাজা নপঢ়োঁ আৰু ৰাজহুৱা কবৰস্থানত কবৰ নিদিওঁ। আৰু লগতে এইখিনি কওঁ যে তেওঁলোকে যাতে এইবিলাক কাৰুকাৰ্যত অংশীদাৰ নহয়। এইখিনি